মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিজেপিৰ আমাৰ শীৰ্ষ নেতৃবৰ্গকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে লোক সমষ্টিক প্ৰতিনিধিত্ব কৰিব পৰা গুণখিনি মোৰ মাজত তেওঁলোকে দেখিছে আৰু সেইকাৰণে চাগে এই টিকেটটো মোক প্ৰদান কৰিছে আৰু আশা ৰাখিছোঁ যে ৰাইজৰ আশা অনুৰূপ মই তেওঁলোকৰ কাম কাজ কৰিব পাৰিম আৰু এই ইলেকশ্যনত মই ভাল ফল এটা দেখাব পাৰিম বুলি মই এটা দৃঢ় বিশ্বাস। কিহৰ যুঁজ হ'ব মইতো বুজি পোৱা নাই। ডাইলগত যদি যুঁজ হয়তো মানে তেতিয়া ডাইলগ বাজিত আমিও পাৰিম, বিজেপিও পাৰিম। বিৰোধীৰ পৰা কি তৈয়াৰ কৰিছে মই নাজানো। তেওঁলোকৰতো আপোনাৰ যোৱাকালিলৈকে নেতা দেখোন তেওঁলোকে আপোনাৰ মানে ঘটিয়ে আছে, খহনীয়া তেওঁলোকৰ মানে ঘটিয়ে আছে। নতুনকৈ আৰু তেওঁলোকে কি যুঁজিব নাজানো মই। তেওঁলোকৰ অস্ত্ৰও নাই, সৈনিকো নাই, কোনোৱে নাই দেখোন তেওঁলোকৰ। একদম জিকিম, এইটো একপক্ষীয় যুঁজ আৰু এইটো মানে। সেৱা আগবঢ়াম। আমাৰ মাৰ্গদৰ্শক হিচাপে মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, মোদী ডাঙৰীয়া আছে, দিলীপ শইকীয়া ডাঙৰীয়াৰ আমাৰ মাৰ্গদৰ্শন আছে। আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ দলৰ যিটো আপোনাৰ মানে মাৰ্গদৰ্শন, যিটো আমাৰ আইডিঅলজি, আমি সততে এইটো কি বুলি কওঁ, আমাৰ এইটো অন্তদয়া বুলি কওঁ। একদম সমাজৰ শ্ৰেণীৰ একদম মানে লাষ্টৰ শ্ৰেণীত বহি থকাসকলৰ তেওঁলোকৰ উত্তৰণৰ কথা আমি চিন্তা কৰোঁ আৰু সেইটোৱে হ'ল বিজেপি দল। সেইটোকে মূল উদ্দেশ্য হিচাপে লৈ আমি কাম কৰিম ৰাইজক। হয়, মই 23 তাৰিখে দিম। 23 তাৰিখে দিম। হয়, অ'কে, ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।